নমস্কাৰ বাইদেউসকল, আপোনালোকক মোৰ মনিটৰিং যিটো প্ৰচেছ আছে, আপোনালোকে যিটো ইউজাৰ আইডি আৰু পাছৱৰ্ডেৰে লগইন কৰিব, লগইন কৰাৰ পিছত দেখা যায় সাধাৰণতে আপোনালোকে যেতিয়া ছাবমিট কৰাৰ পিছত যেতিয়া আপোনালোকে ক্লোজ কৰাৰ পিছত লগইন কৰিবলৈকে আকৌ আপোনালোকৰ অসুবিধা হয়। আপোনালোকে যিখিনি ঠাইত কামটো এৰিছিলে সেই কামখিনি আকৌ তাৰ পৰা ষ্টাৰ্ট কেনেকৈ কৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিত জনাই দিছোঁ। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ ব্ৰাউজাৰ ভালেকেইটা থাকে মোবাইলত, কিন্তু আপোনালোকে অনলি গুগল ক্ৰমটো ইউজ কৰিব, যিটো মই স্ক্ৰীনত আপোনালোকক দেখাই আছোঁ। ইয়াতে ক্ৰমত আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব আৰু লগইনৰ কাৰণে আপোনালোকৰ যিটো লিংক দিয়া হৈছিলে এই লিংকটো আপোনালোকে ইউজ কৰিব আৰু যিটো ইউজাৰ আইডি পাছৱৰ্ড আছে যেনে আগৰ ভিডিঅ'টোত যেনেদৰে কৈছিলোঁ তেনেদৰে আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকৰ এই স্ক্ৰীনটো আহিব। এইটো জুনুমা বাইদেউৰ আইডি মই লগইন কৰি আপোনালোকক দেখাই দিছোঁ। তাৰপিছত আপোনালোকে এই ৰাইট চাইডে কৰ্নাৰত আপোনালোকৰ 3 ডট দেখা পাব। তাত আপোনালোকে ক্লিক কৰিলে ইয়াতে এড টু হোম স্ক্ৰীন বুলি আহিব। লাষ্টৰ পিনৰ পৰা 4 নম্বৰ অপশ্যন যিটো আছে এড টু হোম স্ক্ৰীন, আপোনালোকে ক্লিক কৰাৰ লগে লগে ক্ৰিয়েট শ্বৰ্টকাট বুলি যিটো অপশ্যন আহিব তাতে আপোনালোকে এড কৰি দি দিব আৰু ইয়াতে আকৌ এড বাটনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো শ্বৰ্টকাটটো আহি যাব। আপোনালোকৰ যিটো MMUA বুলি আপোনালোকৰ আইকন এটা দেখিবলৈ পাইছে, এইটো শ্বৰ্টকাট আহি যাব। এই শ্বৰ্টকাটটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে যিখিনি ঠাইত কামটো এৰিছিলে, যিখিনি আপোনালোকে অলৰেডি কৰিলে সেইখিনিৰ পৰা আপোনালোকৰ আকৌ এইটো ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে বাৰে বাৰে গৈ চাৰ্চ কৰি আকৌ লগইন কৰি থাকিব নালাগে। এই শ্বৰ্টকাটটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আগৰ দৰে বস্তুবিলাক দেখিবলৈ পাব। গতিকে মই ভাবোঁ এইখিনি আপোনালোকে যিটো মই ভিডিঅ'টোত দেখালোঁ এনেদৰে কামখিনি কৰিলে আপোনালোকৰ মনিটৰিং প্ৰচেছটো আগবঢ়াই লৈ যাবলৈ সুবিধা হ'ব।